নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজি এই ভিডিঅ'ৰ জৰিয়তে কুম্ভ ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হৈছে আজি এই ভিডিঅ'ৰ জৰিয়তে কুম্ভ ৰাশিৰ জুলাই মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ চাকৰি ব্যৱসায় শিক্ষা স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটালি সাইকিক ৰিডিং তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ কুম্ভ ৰাশিৰ জুলাই মাহটো কেনেদৰে পাৰ হ'ব তাক আজি এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে জুলাই মাহৰ আৰম্ভণিতে হয়তো কিছু অকলশৰীয়া অনুভৱ কৰিব পাৰে এই সময়ছোৱাত আপোনালোকে মানসিকভাৱে হয়তো কিছু হতাশাৰ সন্মুখীন হ'ব পাৰে আপোনালোকৰ মনলৈ এনেকুৱা কিছুমান ধাৰণা আহিব পাৰে যে সকলোৰে প্ৰয়োজনৰ সময়ত আপোনালোকে যিমান পাৰে নিজৰ ফালৰ পৰা তেওঁলোকক সহায় কৰিবৰ বাবে চেষ্টা কৰে কিন্তু আপোনাৰ প্ৰয়োজনৰ সময়তহে যেন আপোনাৰ আপোনজনে আপোনালোকক অকলে এৰি থৈ যায় এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকে নিজৰ আপোন ব্যক্তিৰ পৰা ভবা ধৰণৰ হয়তো ব্যৱহাৰ নোপোৱাৰ বাবে অন্তৰত কিছু আঘাত পাব পাৰে যি কি নহওক আপোনালোকক এই ক্ষেত্ৰত নিজৰ কেৰিয়াৰ দিশত বিশেষ প্ৰভাৱ পৰা দেখিবলৈ পোৱা নাই কৰ্মই যে আমাৰ প্ৰকৃত ধৰ্ম সেই কথা কিন্তু আপোনালোকক মৰ্মে অনুভৱ কৰা দেখিবলৈ পোৱা গৈছে গতিকে যিকোনো পৰিস্থিতিতে আপোনালোকে নিজকে ব্যালেন্স কৰি এই মাহত চলাই নিবলৈ নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে কেৰিয়াৰ বা ফাইনান্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে এই মাহত যদিও কঠোৰ পৰিশ্ৰম কৰিছে ভবা ধৰণৰ হয়তো উন্নতি কৰিব নোৱাৰিব পাৰে বিশেষকৈ নিজৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে আশা কৰা ধৰণৰ হয়তো লাভৱান নহব পাৰে নতুবা এই মাহত আপোনালোকক হয়তো কোনোবাই টকা পইচাৰ ক্ষেত্ৰত বিশ্বাসঘাতকতা কৰিব পাৰে হয়তো এই মাহত আপোনাৰ বিজনেছৰ ক্ষেত্ৰত আপোনাৰ ইনভেষ্টৰছে হওক নতুবা আপোনাৰ নিজৰ পাৰ্টনাৰছে হওক হয়তো আপোনাক যিমানখিনি ভৱিষ্যতৰ দিনত টকা পইচাৰে আপোনালোকক লাভৱান হ'ব বুলি সপোন দেখুৱাইছিল সিমানখিনি হয়তো সময়ত আপোনালোক নহবও পাৰে লগতে এই মাহত আপোনালোকৰ পৰা কোনোবা হয়তো টকা পইচা ধাৰ নি ভৱিষ্যতে ৰিটাৰ্ণ কৰিম বুলি ঘূৰাই দিম বুলি কৈ হয়তো টকা পইচা পৰিশোধ নকৰি সেই ব্যক্তিজনে আপোনালোকক চিটিং কৰিব পাৰে বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে টকা পইচা খৰচ কৰাৰ লগত টকা পইচা বেলেগক ধাৰ দিয়াৰ ক্ষেত্ৰত আপোনালোক অত্যন্ত সাৱধান হ'ব চাকৰি ক্ষেত্ৰত মাহৰ প্ৰথম ভাগত হয়তো কোনোবা কুম্ভ ৰাশিৰ জাতক জাতিকাই নতুনকৈ চাকৰি পাব পাৰে কিন্তু চাকৰি যিসকলে কৰি আছে এই মাহত হয়তো চাকৰি ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট তিতা মিঠা অভিজ্ঞতা হ'ব পাৰে এই মাহত হয়তো চাকৰি ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাক কোনোবাই কিবা ষড়যন্ত্ৰত লিপ্ত কৰাব পাৰে জব পলিটিক্সৰ হয়তো আপোনালোকে শিকাৰ হ'ব পাৰে হয়তো চাকৰি ক্ষেত্ৰত কিছুমান গোপন কথা আপোনালোকে বেলেগৰ আগত প্ৰকাশ কৰাৰ বাবে কোনোবা ব্যক্তিয়ে হয়তো আপোনালোকক বিপদত পেলাবৰ বাবেও চেষ্টা কৰিব পাৰে গতিকে নিজৰ বৃত্তিৰ ক্ষেত্ৰত নিজৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত সকলো গোপন কথা আপোনালোকে বেলেগৰ আগত ৰিভিল নকৰিব নহলে পিছৰ পৰ্যায়ত আপোনালোকেহে বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে লগতে শিক্ষাৰ্থীসকলে এই মাহত শিক্ষাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত আপোনালোকৰ ৰিজাল্টসমূহ যথেষ্ট ভাল হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ যিসকলে এই মাহত কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত কম্পিটিটিভ এক্সামত এপিয়াৰ হয় তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে এই মাহৰ মধ্যভাগত হয়তো কোনোবাই ভাল চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব পাৰে লগতে এই মাহত আপোনালোকৰ নিজৰ মাতৃৰ লগত সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে মাতৃৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত এই মাহত আপোনালোকক যথেষ্ট ভাল গাইডেন্স দিয়া দেখিবলৈ পোৱা গৈছে কিন্তু এই মাহত আপোনালোকৰ হয়তো পিতৃৰ মানসিক চিন্তা কিছু বাঢ়ি যাব পাৰে এই মাহত আপোনালোকে নিজৰ পিতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যথেষ্ট যত্ন ল'ব লগতে এই মাহত আপোনালোকৰ নিজৰ কনিষ্ঠ ভাতৃ ভগ্নীও আপোনালোকৰ যদি ভাইটি ভণ্টি আছে তেন্তে তেওঁলোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব পাৰে অৱশ্যে আপোনালোকৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ কিবা ব্যৱহাৰে আপোনাক কৰা কিবা ব্যৱহাৰে হয়তো আপোনাৰ অন্তৰত কিছু আঘাত দিব পাৰে লগতে আপোনালোকৰ যদি নিজা সন্তান আছে এই মাহত আপোনালোকৰ সন্তানে জীৱনত কিবা দিশত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত হয়তো কিছু
দুবিধাটো পৰিব পাৰে এই মাহত ক'বলৈ গ'লে আপোনালোকৰ সন্তানৰ দুই নাও দুই ভৰি দিয়াৰ নিচিনা অৱস্থা হ'ব পাৰে জীৱনৰ বিভিন্ন ক্ষেত্ৰত সঠিক সময়ত সঠিক সিদ্ধান্ত কেনে ধৰণে ল'ব সেইলৈ হয়তো তেওঁ কিছু বিপাঙত পৰিব পাৰে গতিকে এই মাহত জীৱনৰ বিভিন্ন ক্ষেত্ৰত আপুনি আপোনাৰ সন্তানৰ বাবে ফ্ৰেণ্ড ফিলোসফাৰ আৰু গাইড হিচাপে থিয় দিয়াৰ অৰ্থাৎ এক ভাল পথ প্ৰদৰ্শক হিচাপে থিয় দিয়াৰ নিতান্তই প্ৰয়োজন লগতে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে লাভ বা ৰিলেশনশ্বিপত আছে আৰু তেওঁলোকৰ সম্পৰ্ক বহুদিনীয়া পুৰণি এই মাহত আপোনালোকে হয়তো এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে যে আপোনালোকে নিজৰ প্ৰেমিক বা প্ৰেমিকাক সিলেক্ট কৰিব নে নিজৰ ফ্যামিলি সিলেক্ট কৰিব অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো এই মাহত আপোনালোকে সঠিক সিদ্ধান্ত ল'বলৈ হয়তো অপৰাগ হ'ব পাৰে বা কোনো ক্ষেত্ৰত আপোনালোকৰ এই মাহত নিজৰ প্ৰেমিক বা প্ৰেমিকালৈ মনলৈ কিছু সন্দেহৰ ভাবো আহিব পাৰে এনেকুৱা নহয় যে আপোনালোকৰ মাজত ডাঙৰ যুক্তিতৰ্ক হৈছে কিন্তু কোনো ক্ষেত্ৰত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই হয়তো আপুনি গম নোপোৱাকৈ আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে এই মাহত সজাগ হৈ থাকিব লগতে যিসকল সিঙ্গল হৈ আছে এই মাহত হয়তো আপোনালোকৰ জীৱনলৈ নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে কিন্তু সেই ব্যক্তিজন যথেষ্ট কেৰিয়াৰ অৰিয়েন্টেড হোৱা দেখিবলৈ পোৱা গৈছে হয়তো সেই ব্যক্তিজনে আপোনালোকক বিশেষ সময় দিব নোৱাৰিব পাৰে তেওঁ পুৰুষেই হওক বা মহিলাই হওক তেওঁ নিজৰ কেৰিয়াৰ ক্ষেত্ৰতে বেছি কনসেন্ট্ৰেট কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই ব্যক্তিজনৰ ক'বলৈ গ'লে নেম ফেম পপুলাৰিটি খুব কম দিনৰ ভিতৰতে কিন্তু যথেষ্ট বঢ়াও হয়তো দেখিবলৈ পোৱা যাব পাৰে লগতে আপোনালোকে যদি লিগ্যাল ম্যাটাৰ্ছত ইমান দিন ইনভলভ হৈ আছে তেন্তে এই ক্ষেত্ৰত এই মাহত অৰ্থাৎ কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত এই মাহত যথেষ্ট ভাল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে যদি বহু দিনৰ পৰা কিবা প্ৰজেক্টত কাম কৰি আছে আৰু বৰ্তমানলৈকে আপোনালোকে যদি ভাল ফলাফল লাভ কৰা নাই তেন্তে জুলাই মাহৰ আৰম্ভণিতে ক'বলৈ গ'লে জুলাই মাহৰ আৰম্ভণিৰ পৰা মধ্যভাগৰ ভিতৰত আপোনালোকে হয়তো এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰে এই জুলাই মাহটো হৈছে আপোনালোকৰ বাবে কাৰ্মিক মাহ অৰ্থাৎ পূৰ্বতে আপোনালোকে যেনে ধৰণৰ কৰ্ম কৰিছিল তাৰ ফলাফল তাৰ এক ভাল ফলাফল এই জুলাই মাহৰ মধ্যভাগতে হয়তো আপোনালোকে পাবলৈ সক্ষম হ'ব পাৰে অৱশ্যে যিসকলে কঠোৰ পৰিশ্ৰম অতীততে কৰিছিল তেওঁলোকেহে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে শৰ্টকাট মেথড এপ্লাই কৰিছিল বা কিবা ফ্ৰডৰো সন্মুখীন হৈছিল তেওঁলোকে কিন্তু এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম নহয় অৰ্থাৎ এই মাহত আপোনালোকে শৰ্টকাট আৰ্নিঙৰ ওপৰত যদি গুৰুত্ব দিয়ে সেই ক্ষেত্ৰত কিন্তু আপোনালোকে বিপদতো পৰিব পাৰে লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো এই মাহত আপোনালোকৰ স্বাস্থ্য পাতি মোটামুটি ঠিকই দেখিবলৈ পোৱা গৈছে এই মাহত ক'বলৈ গ'লে পূৰ্বতে যদি আপোনালোকে যদি কিবা অসুখত ভুগি আছিল তাৰ পৰা কিন্তু আৰোগ্য লাভ কৰা দেখিবলৈ পোৱা গৈছে হয়তো আপোনালোকৰ চিন্তা ভাৱনাসমূহ কিছু বাঢ়ি যোৱাৰ বাবে মানসিক চিন্তা কিছু বাঢ়ি যোৱাৰ বাবে সৰু সুৰা বিপিৰ সমস্যা হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু সি যি কি নহওক আপোনালোকে শাৰীৰিকভাৱে নিজকে সুস্থ কৰি ৰখাৰ বাবে যথেষ্ট নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত ক'বলৈ গ'লে আপোনালোকে নিজৰ মাজত এক এট্ৰেক্টিভ পাৰ্সোনালিটি এক আকৰ্ষণীয় ব্যক্তিত্ব গঢ়ি উঠাবৰ বাবে নিজৰ মাজত ক'বলৈ গ'লে এক সুন্দৰ চেহেৰা এক দেখনীয়াৰ চেহেৰা প্ৰস্তুত কৰিবৰ বাবে নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত ক'বলৈ গ'লে আপোনালোকৰ ব্যক্তিত্বৰ যথেষ্ট উৎকৰ্ষ সাধন হ'ব এই মাহত আপোনালোকৰ ব্যক্তিত্বৰ জৰিয়তে হয়তো বহুতো লোক প্ৰভাৱিত হ'ব পাৰে লগতে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে এই মাহৰ শেষৰ ফালে আপোনালোকে বিচাৰি থকা পাত্ৰ বা পাত্ৰীৰ সন্ধান পাবলৈ হয়তো সক্ষম হ'ব পাৰে আৰু সেই ব্যক্তিজনৰ লগত হয়তো আপোনালোকৰ বিবাহ ফিক্সড হ'ব পাৰে লগতে যিসকল বিবাহিত এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ লগত এক সুন্দৰ সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকে যেন অতীতৰ দিনবোৰ পুনৰ ঘূৰাই পাইছে পূৰ্বতে আপোনালোকৰ মাজত যেনে ধৰণৰ ডিপ ৰিলেশন আছিল আপোনালোকৰ মাজত যেনে ধৰণৰ এক ভাল কেমিষ্ট্ৰি আৰু ফিজিক্স আছিল তেনে ধৰণৰ সম্পৰ্ক আপোনালোকৰ মাজত দেখিবলৈ পোৱা গৈছে আপোনালোকৰ মাজত যথেষ্ট আকৰ্ষণ থকা দেখিবলৈ পোৱা গৈছে ইজনৰ প্ৰতি আনজনৰ আকৰ্ষণ থকা দেখিবলৈ পোৱা গৈছে ইজনৰ প্ৰতি আনজনৰ যথেষ্ট ৰোমান্টিক ভাৱধাৰাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত আপোনালোক দুইৰ লগত সময় পাৰ কৰি যথেষ্ট সুখ শান্তি লাভ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু কোনো কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আপোনাৰ হাজবেণ্ড বা ওয়াইফে এই মাহত
এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছত ইনভলভ থকা দেখিবলৈ পোৱা গৈছে হয়তো তেওঁ অন্য কোনোবা ব্যক্তিৰ লগত সময় পাৰ কৰি মোবাইলত কথা কৈও হ'ব পাৰে বা তেওঁৰ লগত যিকোনো প্ৰকাৰৰ সময় পাৰ কৰি যথেষ্ট এনজয় কৰাও দেখিবলৈ পোৱা গৈছে অৱশ্যে এই জেনাৰেল ৰিডিং গতিকে সকলোৰে লগত ৰিজনেট নকৰে কিন্তু 1-2% কুম্ভ ৰাশিৰ জাতক জাতিকাৰ যিসকল বিবাহিত তেওঁলোকে নিজৰ হাজবেণ্ড বা ৱাইফক বিবাহৰ ক্ষেত্ৰত কিন্তু বিশ্বাসঘাতকতা কৰাও দেখিবলৈ পোৱা গৈছে লগতে যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে বিদেশত পঢ়াৰ বাবে নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াইছিল নতুবা ঘৰৰ পৰা বহু দূৰত উচ্চ শিক্ষাৰ বাবে যোৱাৰ কথা চিন্তা কৰিছিল এই ক্ষেত্ৰত এই মাহত কিছু অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে অৱশ্যে এই মাহত বহুতো কুম্ভ ৰাশিৰ জাতক জাতিকাৰ দূৰণিত ভ্ৰমণ কৰা এনাৰ্জিও দেখিবলৈ পোৱা গৈছে লগতে যিসকল সোশ্যাল ইনফ্লুয়েন্সাৰ যিসকলে সামাজিকভাৱে নিজা মতামত আগবঢ়ায় এই মাহত আপোনালোকে নিজৰ মতামত আগবঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক হ'ব কিয়নো এই মাহত বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ হয়তো শত্ৰু বাঢ়িব পাৰে আপোনাৰ শত্ৰুৱে আপোনাক বিভিন্ন ধৰণৰ হয়তো এটেক কৰিবলৈ চেষ্টা কৰিব পাৰে এই মাহত যিকোনো বিষয়ৰ ওপৰত আপোনালোকে মতামত দিয়াৰ আগত সেই বিষয়ে আপোনালোকে ভালদৰে অধ্যয়ন কৰি ল'ব আৰু এই মাহত ক'বলৈ গ'লে আপোনালোকে বন্ধু বান্ধৱ সিলেকশন কৰাৰ ক্ষেত্ৰতো কাৰবাৰ লগত এক ভাল সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰতো সাৱধান হ'ব কিয়নো এই মাহত হয়তো বহুতো তুখামুটকাৰী ব্যক্তিয়ে আপোনালোকৰ পৰা এক্সট্ৰা বেনিফিট ল'বলৈ নিজৰ ফালৰ পৰা প্ৰচেষ্টা কৰিব পাৰে লগতে এই মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে টেৰট গাইডেন্স এয়াই যে এই মাহত সকলো ক্ষেত্ৰতে আপোনালোকে ভালদৰে পৰ্যবেক্ষণ কৰিব তৎক্ষণাত আপোনালোকে জীৱনৰ একো ডাঙৰ সিদ্ধান্ত নলব জীৱনত বিভিন্ন ক্ষেত্ৰত এই মাহত আপোনালোকে নিজৰ জ্ঞানৰ ভাণ্ডাৰ নিজৰ নলেজ বঢ়াবৰ বাবে চেষ্টা কৰিব হয়তো বৰ্তমান সময়ত যিটো আপোনালোকে সত্য বুলি ভাবি আছে ভৱিষ্যতৰ দিনত সেয়া সত্য বুলি প্ৰতিষ্ঠান নহব পাৰে গতিকে প্ৰত্যেক ক্ষেত্ৰতে আপোনালোকে ভালদৰে বিশ্লেষণ কৰি অত্যন্ত তলিলিকৈ গৈ অধ্যয়ন কৰিহে জীৱনৰ বিভিন্ন ক্ষেত্ৰত সিদ্ধান্ত ল'ব তেতিয়া নিশ্চয় ভৱিষ্যতৰ দিনত আপোনালোকে একো বিপদত পৰিবলগীয়া নহয় তেন্তে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ জুলাই মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী